আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডালিয়া ৰেচিপি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মামনা আপোনালোক সকলোকে মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। ডালিয়া খাই বহুতেই বেয়া পায়। যদি আমি এই ধৰণে ডালিয়াখিনি বনাই দিওঁ তেতিয়াহ'লে নিশ্চয় খাই বেয়া নাপাব। বলকচোন তেন্তে মইনো ডালিয়াখিনি কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ। প্ৰথমে শুকান কেৰাহী এটাত এইদৰে ডালিয়াখিনি শুকানকৈ ভাজি লৈছোঁ। মই প্ৰায় 4-5 মিনিটমান সময় কম জুইত এইদৰে ভাজি লৈছোঁ ডালিয়াখিনি। এয়া মোৰ ডালিয়াখিনি ভজা হৈ গ'ল। এতিয়া বাতি এটাত মই নমাই লৈছোঁ। সেই একেখন কেৰাহীতে অকণমান দিছোঁ ঘিউ। আপোনালোকে অকল ঘিউটো বনাব পাৰে নাইবা ৰিফাইনতো বনাব পাৰে। মই দুটা মিহলি কৰি বনাইছোঁ আৰু ইয়াত দিলোঁ অকণমান ৰিফাইন। এইখিনি ধুনীয়াকৈ গৰম হওঁতে দিছোঁ কেইটামান কাজু বাদাম। কাজু বাদামখিনি অকণমান সময় মই ভাজি উঠাই থৈ দিম। তাত দিলোঁ ৰখি যোৱা তেলখিনি দিছোঁ কেইটামান সৰিয়হ, কেইটামান দিছোঁ গোটা জিৰা, নৰসিংহ পাত দিলোঁ কেইটামান, কেঁচা জলকীয়া এটা মিহিকৈ কাটি দিছোঁ আৰু অকণমান দিছোঁ হালধি। এতিয়া সৰু সৰুকৈ কাটি লোৱা গাজৰ আৰু বিনখিনি দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ চব্জিয়ে দিব পাৰে। ফুলকবি দিব পাৰে, মটৰ দিব পাৰে। মটৰৰ দিনত জোখমতে দিলোঁ নিমখ। এতিয়া এইখিনি লৰাই ঢাকনি লগাই কম জুইত সিজিবৰ কাৰণে ৰাখি থৈ দিছিলোঁ। এইখিনি আধা সিজাৰ নিচিনা হৈ গৈছে। এতিয়া মই ডালিয়াখিনি দিছোঁ। ডালিয়াখিনি মই ভাজি উঠাৰ পিছত ঠাণ্ডা হওঁতে ধুই লৈছিলোঁ। ডালিয়াখিনি দি এইখিনি ভালদৰে লৰাই লৈছোঁ। প্ৰায় 3-4 মিনিটমান সময় এইদৰে লৰাই লৈছোঁ। এতিয়া ইয়াত মই জোখমতে পানী দিলোঁ। পানীটো মই একেটা জোখতেই দিছোঁ, বাৰে বাৰে আৰু নিদিওঁ পানী। আপোনালোকে যদি মন কৰে পিঁয়াজ কাটি দিব পাৰে, ভাজোঁতেই পিঁয়াজো দিব পাৰে। মই পিঁয়াজ দিয়া নাই। এতিয়া ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিম। এয়া মই ঢাকনি গুচাই চালোঁ যে এইখিনি দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। এতিয়া এনেকৈ অলপ সময় জুইটো বঢ়াই লৰাই থাকিম যাতে পানীখিনি ধুনীয়াকৈ শুহি যায়। এতিয়া ভাজি থৈ দিয়া কাজুখিনি দি দিলোঁ। কাজুখিনি দিও ভালদৰে এইখিনি লৰাই দিছোঁ। এনেকৈ বনাই দিবচোন। গধূলিও খাবলৈ ভাল লাগে বা ৰাতিপুৱা ব্ৰেকফাষ্টতো খাবলৈ ভাল লাগিব। টিফিনতো লৈ যাব পাৰিব। এনেকৈ বনালে খাবলৈ বহুত বেছি টেষ্টি হয়। এয়া মোৰ ডালিয়াখিনি প্ৰায় হৈয়ে গ'ল। ধুনীয়াকৈ শুকাই আহিছে পানীখিনিও। এনেকৈ এবাৰ বনাই খুৱাব, বাৰে বাৰে খাবলৈ মন কৰিব। এতিয়া এইখিনি মই ডাঙৰ বাউল এটাত নমাই লৈছোঁ। দেখিছেনে দেখাটো দেখিবলৈ ভাল লগা হৈছে আৰু লেটলেটীয়া টাইপৰ হোৱা নাই। ধুনীয়া এটাৰ নিচিনা হৈ আছে ডালিয়াখিনি। এনেকৈ বনাই দিলে খাবলৈ বহুতেই বেছি টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।